আজি মঙ্গলবাৰ চাই লওঁ নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিলে আৰু লগতে অহা কালিলৈ মানে বুধবাৰে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাৰ নিফটি আৰু বেংক নিফটিয়ে দিব পাৰে তাৰ এটা পৰিকল্পনা আমি আজিয়ে বনাই লওঁ। যিহেতু কাইলৈ বুধবাৰ বেংক নিফটিৰ এক্সপাইৰী আছে, চ' চাওঁচোন কেনেকুৱা ধৰণৰ কি মুভমেণ্ট দিব পাৰে। আজি মোটামুটি সৰুকে হ'লেও গেপ আপে অপেনিং হ'ল নিফটি, কিন্তু গেপ আপ হোৱাৰ লগে লগে এটা বস্তু মন কৰক, RSI আমাৰ যিটো হায়েষ্ট লেভেল আমি মাৰ্ক কৰি ৰাখিছোঁ 70, সেইটোত খুন্দা খালে আৰু খুন্দা খাই লগে লগে ই ধৰি লওক তললৈ আহিবলৈ ষ্টাৰ্ট কৰিলে আৰু আহিলে যদিও আচলতে ছেকেণ্ড টাইম বায়াৰসকলে পুনৰবাৰ ইয়াক ট্ৰাই কৰি লৈ গ'ল ওপৰলৈ উঠাবলৈ, কিন্তু ই 2 নম্বৰ বাৰো সেই 70 ৰেঞ্জটো ব্ৰেক কৰিব নোৱাৰিলে আৰু নোৱাৰাৰ কাৰণে ই তললৈ গুচি আহিলে। আমি এটা ৰেজিষ্টেন্স লেভেল পাই আছিলোঁ, কালি ভিডিঅ'টো মই দেখাইছিলোঁ যে 24,360 আমাৰ ৰেজিষ্টেন্স হিচাপে কাম কৰি আছিলে, কিন্তু আজি প্ৰথমডাল কেণ্ডেলেই আচলতে তাক ব্ৰেক কৰি দিলে আৰু ব্ৰেক কৰি দিয়াৰ পিছত যদিও ই তললৈ আহিছিলে মোটামুটি আপোনাৰ 24,340-30 ওচৰে পাজৰে আহিছিলে, তথাপি ছেকেণ্ড টাইম ইয়াক আকৌ ব্ৰেক কৰি পেলাই ছাষ্টেইন হৈ গ'ল আচলতে। আৰু 24,360 যিহেতু আমাৰ এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেন্স লেভেল আছিলে, তাৰ ওপৰত যিহেতু ছাষ্টেইন হৈ গ'ল, হোৱাৰ পিছত ই লাহে লাহে আমি যিটো ফাৰ্ষ্ট টাৰ্গেট লেভেল আমি মাৰ্ক কৰি ৰাখিছিলোঁ 24,420, সেই লেভেলৰ ওচৰে পাজৰে গৈ তাক ব্ৰেক কৰি পুনৰ শেষৰ ফাললৈ তাৰ ওপৰতে ছাষ্টেইনো হ'ল আৰু ক্লজিং মোটামুটি আমাৰ আহিছে 24,433, তো 420 ওপৰতে ক্লজিং দিছে। এইটো আমি পজিটিভ বুলিয়ে ধৰিম, কিন্তু গোটেই দিনটো এনেকুৱা মুভমেণ্টো দিয়া নাই নিফটিয়ে যে আমি অপশ্যন বায়াৰ হিচাপে মানে বৰ বিশেষ কিবা এটা কৰিব পাৰোঁ। ক'বলৈ গ'লে চাইডৱেজ মাৰ্কেটৰ নিচিনাই বিহেভ কৰিলে, আৰু বিহেভ কি আৰু হয়েই আচলতে। তাৰ মূলতে কাৰণ কি বুলি আমি ধৰিব পাৰোঁ আচলতে। মেইন কাৰণটোৱে আছিলে আজি আমাৰ ৰিলায়েন্স, বিশেষকৈ ৰিলায়েন্স আৰু ইনফোচিছ আচলতে ডাউন চাইডত আছিলে, আৰু বেংকিং চাইডৰ পৰা HDFC আৰু ICICI পজিটিভ চাইডত আছিলে। আৰু এই দুইটা যেতিয়াই ধৰি লওক এনেকুৱা হয় প্লাছ মাইনাছ গৈ পেলাই আচলতে আল্টিমেটলি গোটেই মাৰ্কেটখনেই মুভমেণ্ট দিয়ে, কিন্তু ধৰি লওক এনেকুৱা মুভমেণ্ট নিদিয়ে যে আমাৰ অপশ্যন বায়াৰ হিচাপে আমাৰ কিবা কৰিবলগীয়া থাকে। চ' নিফটিত আজি ময়ো বিশেষ একো ট্ৰেড নকৰিলোঁ, ভাবিছিলোঁ বেংক নিফটিত আজি কিবা ট্ৰেড পাম, সেইটোও নহ'লে। বেংক নিফটি এনালিচিছত দেখাম বাৰু সেইটো। নিফটিৰ কাৰণে কাইলৈ যদি এনেকুৱা হয় যে আজি যিহেতু এটা যিয়ে নহওক লাগিলে এটা ভাল লেভেলৰ ওপৰতে ক্লজিং কৰিছে, 400ৰ ওপৰত যিহেতু ক্লজিং কৰিছে, চ' কাইলৈ যদি নিফটি অপেন হওঁতে ফ্লেট অপেনিং হয় বা গেপ আপ অপেনিং হয় আৰু হৈ পেলাই যদি 24,400ৰ যিটো লেভেল আছে, 400ৰ লেভেলটোত যদি ছাষ্টেইন হয়, তেতিয়াহ'লে লাহেকে নিফটিয়ে আমাৰ যিটো ছেকেণ্ড টাৰ্গেট লেভেল আছিলে 24,480, সেইটো ফাললৈ গতি কৰিব। আৰু তাৰপিছত যদি কেনেবাকৈ ই 24,480 লেভেলটোৰ ওপৰত যদি ছাষ্টেইন হৈ যায়, মানে আল্টিমেটলি যদি 500 ব্ৰেক কৰে, তেতিয়াহ'লে আমি 560 ফাললৈ যাব পাৰোঁ। তো যাব নাযাবতো কাইলৈ দেখা যাব, কিন্তু বৰ্তমান আমি এই দুটা লেভেলে নিফটিৰ কাৰণে বান্ধি ৰাখিছোঁ বৰ্তমান। বাকী যদি ডাউন চাইডৰ ভিউ চাওঁ, আজিতো একেবাৰে ৰেঞ্জতে ই যিহেতু ট্ৰেড কৰি আছিলে, তথাপি এই যিটো আমাৰ 24,360 লেভেল ই ব্ৰেক কৰি পেলাই ওপৰলৈ গৈছিলে আচলতে, সেই আচলতে কাইলৈ পৰা আমাক ছাপৰ্ট হিচাপে কাম কৰিব প্ৰথম। তো কেনেবাকৈ তললৈ আহিলেও ই আচলতে 360ত প্ৰথমবাৰ ছাপৰ্ট ল'ব, আৰু 360 লেভেলটো যদি ব্ৰেক কৰি ছাষ্টেইন হয়, তেতিয়াহ'লে ই লাহেকৈ 24,300ৰ ফালে গতি কৰিব। কিবা কাৰণত যদি 24,300ও ব্ৰেক কৰিবলৈ হয়, তেতিয়াহ'লেহে আমি নেক্সট 24,200 বা 230 যিটো আমাৰ ফাৰ্ষ্ট ছাপৰ্ট জোন আছিলে, সেই লেভেলটো পাব পাৰোঁ। চ' যোৱা 3 দিন আমি এটা বস্তু মন কৰি আছোঁ যে নিফটিয়ে ওপৰলৈ গৈছোঁ যদিও বৰ লাহে লাহে ওপৰলৈ গৈছে, বা
সেইটো হিচাপত যেনেকে আমাক অপশ্যন বায়াৰ হিচাপে মুভমেণ্ট লাগে সেই মুভমেণ্টটো আচলতে দিয়া নাই আৰু বিশেষকে আমাৰ অপশ্যন বায়াৰ হিচাপে যদি আমি মুভমেণ্ট নাপাওঁ আচলতে মুভমেণ্ট নাপালে আচলতে আমি আমাৰ কাৰণে যথেষ্ট অসুবিধা হয় চ' দেখা যাওক কাইলৈ ইমান দিন যিহেতু মুভমেণ্ট তেনেকে দিয়া নাই চ' কাইলৈ যদি মুভমেণ্ট দিয়ে বা পৰহিলে যিহেতু বৃহস্পতিবাৰ ইয়াৰ এক্সপাইৰী আছে চ' অহা দুদিনত হয়তো আমি কিবা আমাক লগা নিচিনা মুভমেণ্ট হয়তো পাব পাৰোঁ আৰু যদি কিবা ভাল ট্ৰেড দেখো বা তেনেকুৱা বিশেষ পৰিৱৰ্তন দেখো কাইলৈ তেতিয়া মই দিনত ভিডিঅ' বনাই পেলাই আপডেট কৰিম বৰ্তমান আকৌ এতিয়া বেংক নিফটি এবাৰ চাই লওঁ কাইলৈ কাৰণে বেংক নিফটি মোটামুটি একেই যদিও ই অপেন পজিটিভে হৈছিলে তাৰপিছত লাহে লাহে ইয়াৰ যিটো এটা সৰুকে হ'লেও 52,520 এটা ইয়াৰ আচলতে সৰু ৰেজিষ্টেঞ্চ জোন আছিলে তাক ব্ৰেক কৰি পেলাই তাৰ ওপৰতে ই সাস্টেইন হৈ থাকিলে গোটেই দিনটো বিশেষ একোৱে মুভমেণ্ট নিদিলে এবাৰ হয়তো 52,600ক ব্ৰেক কৰি 630 ওচৰে পাজৰে গৈছিলে কিন্তু তাৰপিছত ই পুনৰবাৰ তললৈ নামি আহি পেলাই আল্টিমেটলি শেষত 52,568ৰে ক্লোজিং দিলে একে নিফটি নিচিনাই নিফটি যিহেতু লাহে লাহে ওপৰ চাইডলৈ গৈ আছিলে বেংক নিফটিক কিন্তু আমি বিশেষ তেনেকুৱা একো কৰা আচলতে নেদেখিলো আৰু এনেকুৱা মাৰ্কেটত আচলতে অপশ্যন বায়াৰ হিচাপে ট্ৰেড কৰাটো বহুত ভয়ংকৰ হয় বিশেষকৈ ষ্টপ লছ যথেষ্টবাৰ ষ্টপ লছ আচলতে লৈ যায় চ' পৰাপক্ষত এনেকুৱা যদি কেতিয়াবা ট্ৰেডিং ডে দেখে বা এনেকুৱা ধৰণৰ যদি মাৰ্কেট দেখে তেতিয়াহ'লে পৰাপক্ষত অপশ্যন বায়াৰ হিচাপে আমি ট্ৰেড নকৰাটোৱে ভাল যদিও আমি ট্ৰেড নকৰাকৈ থাকিব নোৱাৰো তথাপি ক'বলৈ গ'লে তেনেকৈ ক'ব লাগিব আৰু এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰিবলৈ হয় যিহেতু ইয়াৰ কাইলৈ এক্সপাইৰী আছে হয়তো ই মুভমেণ্ট দিবও পাৰে আৰু লাষ্ট 3 দিন যদি আমি চাওঁ ই বিশেষ একো তেনেকুৱা ধৰণৰ মুভমেণ্ট দিয়া নাই একেটা ৰেঞ্জতে আছে 5 তাৰিখৰ পৰা 5 তাৰিখ 8 তাৰিখ আজি 9 তাৰিখ ই সম্পূৰ্ণ এটা ৰেঞ্জতে আচলতে আপ ডাউন কৰি পেলাই ট্ৰেড কৰি আছে সেইটো কাৰণে কাইলৈ এটা বস্তু আমি চাব পাৰোঁ পজিটিভ হিচাপে যদি চাবলৈ যাওঁ যে 52,500ৰ লেভেলটো ব্ৰেক কৰি পেলাই তাৰ ওপৰত সাস্টেইন কৰিলে আজিৰ দিনত চ' সেইটো কাৰণে সেইটোকে আমি এটা পজিটিভ চাইন বুলি ধৰি পেলাই যদি যাওঁ তেতিয়াহ'লে আজি যিটো ডে হাই সেইটো হৈ গ'ল 626 এবাৰ যদি সি 52,650 লেভেলটো যদি ক্ৰছ কৰি পেলাই সাস্টেইন হৈ যায় তেতিয়াহ'লে 52,656 পাইছো কিন্তু 52,650 ধৰক এই লেভেলটো যদি কেনেবাকে কাইলে ক্ৰছ কৰি পেলাই ই সাস্টেইন হৈ যায় তেতিয়াহ'লে আমি বেংক নিফটিক আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট লেভেল আছে 52,800 তাৰ ফাললৈ আগবঢ়া দেখা পাম আৰু যদি 52,800ক ক্ৰছ কৰিব পাৰে বা পাৰ কৰিব পাৰে তেতিয়াহ'লে 53,000ৰ যিটো ৰাউণ্ড লেভেল আছে আমাৰ তাৰ ওচৰলৈকে যোৱাটো কিন্তু সম্ভৱ বেংক নিফটিৰ কাৰণে কাৰণ যিহেতু ই ধৰি লওক যথেষ্ট ভলেটাইল মুভ হয়তো কাইলৈ দি দিব পাৰে আৰু যদি কেনেবাকে তেনেকুৱা হয় তেতিয়াহ'লে আমি ওপৰৰ ফালে যদি যায় তেতিয়াহ'লে ভাল লেভেল আমি হিট কৰা দেখিব পাৰোঁ 53,000ৰ লেভেল যদি কিবা কাৰণত ব্ৰেক কৰে তেতিয়াহ'লে বাৰু 53,170 বা 400ৰ লেভেল আছে কিন্তু সদ্যহতে আমি সেইটো আলোচনা নকৰোঁ কাৰণ 53,000ত গৈ ই একেবাৰতে যে ভাঙিব পাৰিব সেইটো মনে নকয় আচলতে ই 53,000 যোৱাৰ পিছত কি কৰে আচলতে আমি সেই বস্তুখিনি চাব লাগিব আৰু 53,000ত যথেষ্ট কল চেলাৰ কিন্তু আজিৰ ডেটতো এক্টিভেট হৈ আছে ঠিক তেনেকে ডাউন সাইডে যদি আমি চাবলৈ হয় তেতিয়াহ'লে ইয়াৰ কাৰণে ইম্পৰ্টেন্ট লেভেল আমি কালিয়ে মাৰ্ক কৰি থৈছো এটো হৈছে 52,200 যেতিয়ালৈকে নাভাঙে তেতিয়ালৈকে আমি ফাৰ্ষ্ট যিটো টাৰ্গেট লেভেল 51,975 তাৰ টাৰ্গেট লৈ পেলাই আমি যাব নোৱাৰো কাৰণ 52,200 ডাইৰেক্ট ভাঙি দিলে নহব আচলতে ই তাৰ তলত সাস্টেইন হ'ব লাগিব 10-15 মিনিট তেতিয়াহে আমি 51,975ৰ টাৰ্গেটৰ ফালে
আগবাঢ়িব পাৰিম আৰু কেনেবাকৈ যদি ফাৰ্ষ্ট টাৰ্গেট লেভেলটো ব্ৰেক কৰে তেতিয়াহ'লে আমি আমাৰ সেকেন্ড যিটো সাপোৰ্ট লেভেল আছে বা টাৰ্গেট লেভেল আছে সেইটো হৈছে 51755 আৰু নিফটি বেংকৰ কাৰণে ডাউন সাইডে আহিলে এনেকুৱা লেভেললৈকে গতি কৰাটো ইমান অসম্ভৱ নহয় আচলতে সকলোৱে জানে বেংক নিফটি আচলতে কেনেকুৱা ধৰণৰ মুভমেন্ট দিয়ে বা দিব পাৰে সেইটো কাৰণে কাইলে দিনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু বিশেষকৈ HDFC ICICI বেংক এই বেংক দুটাৰ ওপৰত বেংক নিফটি যোনে যোনে অপচন বাইং কৰে বা সেলিং কৰে যিয়ে নকৰে বেংক নিফটি ট্ৰেড কৰিবলৈ হ'লে HDFC বেংক আৰু ICICI বেংকৰ মুভমেন্টৰ ওপৰত সদায় চকু ৰাখিব সেই দুটা বেংকৰ উপৰি আৰু 3 নম্বৰ এটা বেংক হয়তো এক্সিস নহলে ইন্ডাসইন্ড বা কোটাক বেংক SBI কথা এতিয়া ইমানকে নকওঁ কিন্তু এই বেংক গিটাৰ ভিতৰত মানে এই তিনটা বেংকৰ ভিতৰত কোনোবা এটা বেংকো যদি HDFC বা ICICI ডাইৰেকশনত মানে ধৰি লওক ট্ৰেড কৰে বা গতি কৰে তেতিয়াহলে আমি বেংক নিফটিত যথেষ্টখিনি মুভমেন্ট দেখিবলৈ পাওঁ সেইটো কাৰণে HDFC আৰু ICICI বেংকক সদায় নজৰত ৰাখিব নিফটি কাৰণেও মই কৈ থওঁ নিফটিৰ কাৰণে সদায় ইম্পৰ্টেন্ট হৈ গ'ল HDFC বেংক আৰু ৰিলায়েন্সৰ লগতে ইনফোসিস আৰু ICICI বেংক এই চাৰিটা কোম্পানী আচলতে মুভমেন্টৰ ওপৰত নিফটিৰ মুভমেন্ট বহুতখিনি ডিপেন্ড কৰে কাৰণ বেংকিং সেক্টৰটো আচলতে ওয়েটেজটো নিফটিত বেছি আছে যি কাৰণে বেংকিং সেক্টৰটো যদি মুভমেন্ট দিয়ে ভাল মুভমেন্ট দিয়ে লাগিলে হি উপৰফালে হওক বা তলফালে হওক নিফটিও আমাৰ তাক ফলো কৰা আচলতে দেখা যায় আৰু কিবা কাৰণত এনেকুৱা হয় যে বেংকিং সেক্টৰতে যদি বোলে ওপৰলৈ নিবলৈ চেষ্টা কৰি আছে কিন্তু ৰিলায়েন্স আৰু ইনফোসিস যদি বোলে তাৰ বিপৰীত ডাইৰেকশনত গতি কৰিছে তেতিয়াহলে আমি নিফটিক আচলতে সাইডৱেজ মাৰ্কেটৰ ওপৰত দেখিবলৈ পাওঁ সো এইবিলাক বস্তু আচলতে চাবলগীয়া আশা কৰো আপোনালোকে সকলোৱে এই সকলোখিনি চাই পেলাইহে আচলতে ট্ৰেডিং কৰে বা কৰিব কিন্তু লাগে যদি নাই কৰা এই পইণ্টখিনি মনত ৰাখিব বাকি কাইলে দেখা হওক আমি কেনেকৈ কাম কৰিম এক্সপায়াৰি যেহেতু আছে কাইলে নিফটি বেংকৰ সো যেনেকৈ নহওক লাগিলে স্ট্ৰাইক প্ৰাইস সিলেক্ট কৰোতে অলপ সাৱধান হ'ব কাৰণ থিতা দিকে যথেষ্ট হ'ব সেইটো কাৰণে সেই কথাটো খালি পাহৰি নাযাব ধন্যবাদ